हेलो फ्रेंड्स, स्वागत करिछु मोर चैनल ऑनलाइन स्टडी आसामले। आज आमी प्रिवियस ईयर पेपर एनालाइसिस सीरीजर गुवाहाटी हाईकोर्ट और एलडीएर जी लेटेस्ट एग्जाम हो गए সেই পেপাৰটো ডিসকাস কৰিম আৰু এইটো পেপাৰটো ডিসেম্বৰতে হৈ যোৱা পেপাৰ হয় আৰু মই গ্যাৰান্টি দিছোঁ যে এনেকুৱা ধৰণৰ যি পেটাৰ্নৰ এনেকুৱা পেটাৰ্নৰ কুৱেশ্যনে আপোনালোকে অসম পুলিচ এবিইউবিৰ বা এপিআৰও আৰু ফায়াৰ এণ্ড এমাৰ্জেঞ্চি সাৰ্ভিসৰ ৰিটেন এক্সামত দেখা পাব আৰু এই ভিডিঅ'টো বহুত বেছি মহত্বপূৰ্ণ হ'ব। আৰু প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি ডিভিজনছ ৱেৰ দেয়াৰ ইন এনচিয়েণ্ট কামৰূপ কিংডম। যি পৌৰাণিক কামৰূপত কিমানটা ভাগ আছিলে বুলি সুধিছে আৰু পৌৰাণিক কামৰূপৰ 4টা ভাগ আছিলে। উত্তৰটো সি নম্বৰ অপশ্যনটো শুদ্ধ হয়, 4। ইয়াত মাৰ্ক কৰা আছে, কিন্তু মই বুজাই যাম বা কৈ যাম কি কি হয় ডিভিজনছবোৰ, গতিকে আপোনালোকে বেনিফিট হ'ব তাৰ পৰা। গতিকে 4টা ডিভিজনখিনি হ'ল ৰত্নপীঠ, সুৱৰ্ণপীঠ, কামপীঠ আৰু সৌমৰপীঠ। মই যি ডেছক্ৰিপটিভ বা ডিটেইল ভিডিঅ' বনাইছোঁ কমপ্লিট আসাম হিষ্ট্ৰীৰ ওপৰত, সেৱা বুকৰ ওপৰত ভিত্তি কৰি, সেই ভিডিঅ'বোৰতো এই টপিকখিনি ডিছকাছ কৰা হৈছে। গতিকে যদি আপোনালোকে চোৱা নাই চাব, বহুত গুৰুত্বপূৰ্ণ হ'ব এক্সামৰ ফালৰ পৰা, আৰু কেৱল এবিইউবিৰ ফালৰ পৰা নহয়, এছআইৰ এক্সামৰ ফালৰ পৰাও আপোনালোকে বেনিফিট হ'ব সেই ডিটেইল কোৰ্চৰ পৰা। তাৰ পাৰ্ট 3টো অলৰেডি আহি গৈছে, অৰ্থাৎ 3টা পাৰ্ট কমপ্লিট হৈছে আৰু এটা পাৰ্ট আহিবলৈ বাকী আছে। গতিকে দ্বিতীয় প্ৰশ্নটো হ'ল হু এষ্টাব্লিছড বৰ্মন ডাইনেষ্টি। বৰ্মন বংশ কোনে স্থাপনা কৰিছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব পুষ্যবৰ্মনে। পুষ্যবৰ্মনে বৰ্মন বংশ স্থাপন কৰিছিলে আৰু তেওঁ সমসাময়িক আছিলে সমুদ্ৰগুপ্তৰ, যি গুপ্ত বংশ আছিলে নৰ্থ ইণ্ডিয়াত। সেই গুপ্ত বংশৰ সমসাময়িক ৰজা আছিলে সমুদ্ৰগুপ্ত আৰু পুষ্যবৰ্মন তেওঁৰে সমসাময়িক আছিলে। আনহাতে বৰ্মন ডাইনেষ্টিৰ যি আটাইতকৈ লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ বা যি শেষৰজন মহত্বপূৰ্ণ ৰজা হ'ল ভাস্কৰ বৰ্মন। গতিকে মনত ৰাখিব কথাটো, বৰ্মন বংশৰ স্থাপনা কৰিছিলে পুষ্যবৰ্মনে আৰু শেষৰজন ইম্পৰ্টেণ্ট ৰুলাৰ হয় ভাস্কৰ বৰ্মন হয়। 3rd নম্বৰ কুৱেশ্যনটো হ'ল 53 when did মহাত্মা গান্ধী visited আসাম। অপশ্যনবোৰৰ পৰা ক'ব লাগে যে মহাত্মা গান্ধীয়ে অসমত কেতিয়া আহিছিলে, আৰু ইয়াৰ উত্তৰটো হ'ব 1921 চনত। আৰু মহাত্মা গান্ধী 4বাৰ অসমলৈ আহিছিলে, সেই 4বাৰ 1921, 1926, 1934 আৰু 1946, যিটো অন্তিমবাৰ হৈছে। গতিকে মহাত্মা গান্ধী 4বাৰ অসমলৈ আহিছিলে আৰু প্ৰথমবাৰৰ বাবে আহিছিলে 1921 চনত। 54 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আসাম। স্বতন্ত্ৰ ভাৰতৰ অংশ আছিলে অসম, আৰু তাৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব ছাৰ এম.এছ. আকবৰ হায়দৰী। ছাৰ এম.এছ. আকবৰ হায়দৰী। আৰু যদি সোধে অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি বা অকল ৰাষ্ট্ৰপতি অসমৰ পৰা কোন হয় বুলি ক'লে ফখৰুদ্দিন আলি আহমেদ হ'ব উত্তৰটো। গতিকে তেওঁ অসমৰ পৰা হোৱা প্ৰথম বা একমাত্ৰ ৰাষ্ট্ৰপতি। আনহাতে প্ৰথম চিফ জাষ্টিচ বা মুখ্য ন্যায়াধীশ ভাৰতৰ কোন হয় বুলি ক'লে ৰঞ্জন গগৈ হ'ব। তেওঁ 46 নম্বৰ চিফ জাষ্টিচ বা মুখ্য ন্যায়াধীশ আছিলে। 55 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ইজ দ্য অনলি বৰ্ডাৰিং ষ্টেট অফ আসাম ইন ৱেষ্ট। পশ্চিমৰ ফালে অসমৰ একমাত্ৰ যি বৰ্ডাৰিং ষ্টেট হয় বা ৰাজ্য হয় যোনটোৱে বৰ্ডাৰ শ্বেয়াৰ কৰে, সেইটো কোন হয়? অপশ্যনবোৰৰ পৰা ক'ব লাগে, আৰু ইয়াৰ উত্তৰটো হ'ব ৱেষ্ট বেংগল। এই তলত দিয়া অপশ্যনবোৰৰ পৰা অসমৰ ৱেষ্টত থকা ৰাজ্য কোনখন হয়? আৰু ইয়াৰ উত্তৰটো হ'ব ৱেষ্ট বেংগল। আগবাঢ়ো 56 নম্বৰ প্ৰশ্নৰ ফালে। হুইচ অফ দ্য ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ। কোনটো সংক্ৰামক ৰোগ হয় বুলি কৈছে? আৰু ইয়াৰ উত্তৰটো হ'ব মিজেলছ। মিজেলছটো এটা সংক্ৰামক ৰোগ হয় আৰু এইটো ভাইৰাছৰ দ্বাৰা হয়, আৰু ভাইৰাছটোৰ নাম মৰবিলি ভাইৰাছ বুলি কয়, মৰবিলি ভাইৰাছ। আনহাতে অস্থমাটো পৰাগ কণা বা পলেন গ্ৰেইনৰ দ্বাৰা হয়। আনহাতে স্কাৰ্ভিটো ভিটামিন চিৰ
कमिर कारणे है बा डेफिशिएंसी ऑफ विटामिन सिर कारणे स्कार्वी रोग है आनहाते डेफिशिएंसी ऑफ इन्सुलिनर कारणे डायबिटीज रोग है अर्थात इन्सुलिनर डेफिशिएंसिर कारणे डायबिटीज रोग तो है 57 नम्बर प्रश्न तो हल व्हिच ऑफ द फॉलोइंग डिजीज इज कॉज्ड बाय सेवेर डेफिशिएंसी ऑफ प्रोटीन्स प्रोटीनर कमिर बारे हुआ रोगटोर नाम कि है और यार उत्तर तो हम कोआसिरकार रोग तो प्रोटीनर डेफिशिएंसिर कारणे है आनहाते अस्टिओपोरोसिस तो कैल्शियमर असम्पूर्ण मात्रार बारे है आनहाते एनेमिया तो अरक्तता बुली कय और आरबिसिर डैमेज हले बा रंगा रुधिर कणिका जाक कय आरबिसि रेड ब्लड कर्पेस्कुल्स यार जी इनएफिशिएंसिर बारे एनेमिया तो है आनहाते गोइटर तो आयोडिनर डेफिशिएंसिर बारे है गतिके मनत राखिब कोआसिरकार प्रोटीनर डेफिशिएंसि अस्टिओपोरोसिस कैल्शियम एनेमिया तो आरबिसिर डेफिशिएंसि आनहाते गोइटर तो आयोडिनर कमिर बारे है अर्थात जिमान पर्याप्त मानर এই বস্তুবোৰ লাগে সেই মাত্রাত নহলে এই रोगবোৰ হয় 58 নম্বৰ প্ৰশ্নটো হল সাম কমন ফ্ৰেশ ওয়াটার ফিশেস আর जी माছ পোৱা যায় আৰু ফ্ৰেশ ওয়াটার অর্থাৎ जी নদীৰ পানীত পোৱা যায় তেনে ধৰণৰ কথা বা সেলাইন ওয়াটার আৰু ফ্ৰেশ ওয়াটার দুটা থাকে গতিকে ফ্ৰেশ ওয়াটারটো খুদিছে ইয়াত গতিকে ইয়াত অপশনবোৰ আছে কাটলা কমন কার্প রহু আৰু অল অফ দিস और कमन फ्रेश वाटर फिशेसबूर है ऑल ऑफ दिस कतला बा कमन कार्प बा रोहू ये तीनोटा अসমতো পোৱা যায় और फ्रेश वाटर है 59 नम्बर प्रश्न तो हल हु इज द फादर ऑफ इंडियन स्पेस प्रोग्राम भारतर जी स्पेस प्रोग्राम है हेटुर फादर फिगर कोन है यार उत्तर तो हम विक्रम साराभाई फादर ऑफ इंडियन स्पेस प्रोग्राम बुलिও কোৱা হয় আনহাতে হোমি জে ভাবাক फादर ऑफ নিউক্লিয়ার সায়েন্স বুলি কোৱা হয় হোমি জে ভাবাক ডক্টর হোমি জে ভাবা আনহাতে ডক্টর সতীশ ধাৱানৰ নামতে সতীশ ধাৱান স্পেস সেন্টার আছে যেটো শ্ৰীহাৰিকোটাত আৰু এটো অন্ধ্ৰ প্ৰদেশত আছে শ্ৰীহাৰিকোটাটো আনহাতে আনটো অপশন যি কে কস্তুৰী ৰংগন বুলি কৈছে डॉक्टर कृष्णस्वामी कस्तूरी रंगन इसरोरे आसिले आनहाते एवर आंडारते एटा कमिटी आसिले जोने नेशनल एजुकेशन पॉलिसी बा NEP 2020 जी आहिसिले हेतु एवर कमिटीर एवर चेयरमैनशिपर कमिटीर आंडारते अर्थात डॉक्टर के कस्तूरी रंगन कमिटीए NEP पॉलिसी तो रेकमेंड करिसिले गवर्नमेंटक गति मनत राखिब এই চাৰিটা অপশন খুবেই বেছি ইম্পৰ্টেণ্ট হয় 60 নম্বৰ প্ৰশ্নটো হল থুম্বা ৰকেট লঞ্চিং সেন্টার ইজ লোকেটেড এট থুম্বা ৰকেট লঞ্চিং সেন্টারটো ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব কেৰালাত অৱস্থিত আৰু কেৰালাত তিৰুৱনন্তপুৰম যি কেপিটেল হয় কেৰালাৰ তাত অৱস্থিত থুম্বা ৰকেট লঞ্চিং সেন্টারটো 61 নম্বৰ প্ৰশ্নটো হল হুইচ ওয়ান অফ দ্য ফলোইং ইজ দ্য নেম গিভেন টু দ্য ল্যান্ডার অফ চন্দ্রয়ান 2 चंद्रयान 2 जी लैंडर टू नाम है हेतु कि आसिले और विक्रम आसिले यार लैंडर टू नाम आनहाते प्रज्ञान आसिले रोवर टू नाम प्रज्ञान आसिले आनहाते लैंडर टू नाम विक्रम आसिले मनत राखिब चंद्रयान 2 आगबाढ़ू 62 नम्बर प्रश्नर फाले हुईच इज द शॉर्टेस्ट डे इन द इयर कोनटो आटाइतকৈ সৰু दिन है बा जी लेंथत সৰু दिन है বুলি কৈছে আৰু ইয়াৰ উত্তৰটো হ'ব 22 ডিসেম্বৰ মনত ৰাখিব 22 বা 21 ডিসেম্বৰ বা 22 ডিসেম্বৰ বুলি ধৰা হয় দুটাৰ ভিতৰত এটা থাকে গতিকে এই 22 ডিসেম্বৰ বা 21 ডিসেম্বৰ নর্দার্ন হেমিস্ফিয়ার বা উত্তৰ গোলাৰ্ধত হয় আটাইতকৈ সৰু দিন বা শৰ্টেষ্ট ডে আনহাতে দক্ষিণ গোলাৰ্ধত 20 জুন বা 21 জুন এই দুটাৰ ভিতৰত এটা দিনত হ'ব পাৰে গতিকে যদি খুদে উত্তৰ গোলাৰ্ধত থকা আটাইতকৈ শৰ্টেষ্ট ডে বুলি ক'লে 21 ডিসেম্বৰ বা 22 ডিসেম্বৰ হ'ব আনহাতে যদি খুদে দক্ষিণ গোলাৰ্ধত আটাইতকৈ সৰু দিন বা শৰ্টেষ্ট ডে বুলি ক'লে 20 জুন বা 21 জুন হ'ব
এইবোৰ ইম্পৰ্টেণ্ট হয় আৰু লগতে কনফিউজন হয়, গতিকে কনফিউজিং হয় কুৱেশ্যনবোৰ, গতিকে এনেধৰণৰ কুৱেশ্যন সোধাৰ প্ৰবেবিলিটিও বেছি থাকে বা সম্ভাৱনাটো বেছি থাকে। 63 নম্বৰ প্ৰশ্নটো হ'ল দ্য ৰিভাৰ গংগা ফ্ল'জ টু, যি গংগা ৰিভাৰ হয় ক'ত ক'ত গৈ মিলে বা ক'ত ফ্ল' হয়, আৰু ইয়াৰ উত্তৰটো হ'ব বে অফ বেংগল বা বংগোপসাগৰত এইটো গৈ মিলি যায় বংগোপসাগৰত। আৰু গংগাক বাংলাদেশক পদ্মা বুলি কোৱা হয়, আনহাতে ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা বুলি কোৱা হয়। গংগাক পদ্মা আৰু ব্ৰহ্মপুত্ৰক যমুনা বুলি কোৱা হয়, আৰু এই দুটা মিলি যেতিয়া বাংলাদেশত ৰিভাৰটো ফ্ল' হয় তেতিয়া ইয়াক কোৱা হয় মেঘনা বুলি। গংগাক পদ্মা বুলি কোৱা হয়, আনহাতে ব্ৰহ্মপুত্ৰক যমুনা বুলি কোৱা হয়, আৰু এই দুটা যেতিয়া বাংলাদেশত মিলি যায় তেতিয়া সেই মিলি যোৱা ৰিভাৰটোৰ নাম মেঘনা হয়, আৰু এইটো বাংলাদেশৰ পৰা বে অফ বেংগল বা বংগোপ উপসাগৰলৈ গুচি যায়। 64 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড, আটাইতকৈ ডাঙৰ লেক হ্ৰদ কোনটো হয় বুলি কৈছে, আৰু ইয়াৰ উত্তৰটো হ'ব কেস্পিয়ান চি। আনহাতে যদি সোধে ভাৰতত আটাইতকৈ ডাঙৰ হ্ৰদটো কোনটো হয় তেতিয়া হ'ব ভেম্বানাড লেক, এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ লেক হয়, মনত ৰাখিব কথাটো। 65 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ইজ দ্য টলেষ্ট হিল অফ আছাম, অসমৰ আটাইতকৈ ডাঙৰ পৰ্বত কোনটো হয়, আৰু ইয়াৰ উত্তৰটো হ'ব বৰাইল ৰেঞ্জটো হায়েষ্ট হিল ৰেঞ্জ হয় অসমত। আনহাতে যি নীলাচল আছে, নীলাচলত কামাখ্যা টেম্পলটো বা কামাখ্যা মন্দিৰটো নীলাচল পৰ্বতত আছে। 66 নম্বৰ প্ৰশ্নটো হ'ল দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ, ভাৰতৰ পাৰ্লিয়ামেণ্ট বা সংসদৰ কিবোৰ এটা পাৰ্ট হয় বা কি অংশৰ দ্বাৰা ভাৰতৰ সংসদটো গঠন হয়, আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰেছিডেণ্ট, হাউচ অফ পিপল আৰু কাউন্সিল অফ ষ্টেট। প্ৰেছিডেণ্ট মানে ৰাষ্ট্ৰপতি, হাউচ অফ পিপল মানে হ'ল লোকসভা, আনহাতে কাউন্সিল অফ ষ্টেট মানে হ'ল ৰাজ্যসভা, মনত ৰাখিব। নেক্সটটো হ'ল ৱেন ৱাজ দ্য ফাৰ্ষ্ট লোকসভা কনষ্টিটিউটেড, প্ৰথম লোকসভাটো কেতিয়া গঠন কৰা হৈছিলে, আৰু ইয়াৰ উত্তৰটো হ'ব 1952 চনত প্ৰথম লোকসভাটো গঠন কৰা হৈছিলে। নেক্সটটো হ'ল 68 নম্বৰ প্ৰশ্ন ৱেন ৱাজ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন একচেপ্টেড, ভাৰতৰ সংবিধানক কেতিয়া একচেপ্ট কৰা হৈছিলে, গ্ৰহণ কৰা হৈছিলে, আৰু ইয়াৰ উত্তৰটো হ'ব 26 নৱেম্বৰ 1949 চনত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে, আনহাতে 26 জানুৱাৰী 1950 চনত ইয়াক সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছিলে, গতিকে মনত ৰাখিব 26 নৱেম্বৰ 1949 চনত ইয়াক একচেপ্ট কৰা হৈছিলে বা গ্ৰহণ কৰা হৈছিলে, আনহাতে 26 জানুৱাৰী 1950 চনত ইয়াক সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছিলে। 69 নম্বৰ প্ৰশ্নটো হ'ল হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট, পাৰ্লিয়ামেণ্টৰ যি বা সংসদৰ যি জইণ্ট ছেশ্যন হয়, যৌথ যি ছেশ্যন হয় তাক কোনে সভাপতিত্ব কৰে, গতিকে ইয়াৰ উত্তৰটো হ'ব স্পীকাৰ অফ দ্য লোকসভা, লোকসভাৰ স্পীকাৰে ইয়াক প্ৰিচাইড অভাৰ কৰে। আনহাতে 70 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ এপইণ্টেড এজ দ্য পাৰ্মানেণ্ট চেয়াৰমেন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এছেম্বলি, ভাৰতৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ পাৰ্মানেণ্ট চেয়াৰমেন কাক নিযুক্ত কৰা হৈছিলে, আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট চেয়াৰমেন হিচাপে নিযুক্ত কৰা হৈছিলে, আনহাতে ইণ্টাৰিম চেয়াৰমেন হিচাপে বা আন্তৰিক চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছিলে সচিদানন্দ সিনহাক, গতিকে এনেধৰণৰ কুৱেশ্যনে আহিব, এইটো খাটাং হয় অসম পুলিচত, গতিকে পেটাৰ্ণটো আপোনালোকে বুজি পালে ভাল হয়। আনহাতে 71 নম্বৰ কুৱেশ্যনৰ পৰা 80 নম্বৰ কুৱেশ্যনলৈকে কম্পিউটাৰৰ ওপৰত কুৱেশ্যন আছে, গতিকে চাই লওক। 71 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং কোম্পানী ইজ ন'ন এজ বিগ ব্লু বুলি কোনটো কোম্পানীক জনা যায়, আৰু অপশ্যনবোৰ আছে IBM, ইণ্টেল, ডেল আৰু এপল, আৰু এইবোৰ জায়েণ্ট কোম্পানী হয়, ডাঙৰ কোম্পানীবোৰ হয়, আৰু বিগ ব্লু
বিগ ব্লু বুলি জনা যায় IBMক। আৰু IBMক কিয় জনা যায় বুলি কওঁতে ইয়াৰ লগোৰ বাবে লগোটো ব্লু কালাৰৰ আছিলে আগতে, সেইকাৰণে ইয়াক বিগ ব্লু বুলিও জনা যায় বুলি কোৱা হয়। 72 নম্বৰ প্ৰশ্নটো হ'ল ইন এ কম্পিউটাৰ হুইচ ইউনিট ইজ ৰেছপনচিবল ফৰ প্ৰচেছিং ডাটা। ডাটা প্ৰচেছিঙৰ বাবে কোনটো ইউনিট অপশ্যনবোৰৰ পৰা চুজ কৰিব লাগে, কোনটো ইউনিট ব্যৱহাৰ কৰা হয়। আৰু ইয়াত অপশ্যনবোৰ আছে ৰেম, কিবৰ্ড, CPU, হাৰ্ড ডিস্ক। আৰু ইয়াৰ উত্তৰটো হ'ব CPU বা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। গতিকে 73 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ ৱেব ব্ৰাউজাৰ। অপশ্যনবোৰত দিয়া আছে আৰু কোনটো ৱেব ব্ৰাউজাৰ হয় বুলি কৈছে। অপশ্যনবোৰ আছে গুগল ক্ৰম, ছাফাৰী, অপেৰা আৰু ডি নম্বৰ অপশ্যনটো আছে অল অফ দিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দিজ। মনত ৰাখিব গুগল ক্ৰম, ছাফাৰী, অপেৰা, UC ব্ৰাউজাৰ এইবোৰ ৱেব ব্ৰাউজাৰবোৰ হয়। ইয়াৰ দ্বাৰা আমি চাৰ্চ কৰিব পাৰোঁ কিবা বস্তু। 74 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ ইমেইল এড্ৰেছ। আৰু ইমেইল এড্ৰেছৰ কোনটো পাৰ্ট নহয় বুলি কৈছে। আনহাতে ইয়াত অপশ্যনবোৰ আছে ইউজাৰ নেম, ডমেইন নেম, প্ৰট'কল, অল অফ দিছ। আৰু কোনটো পাৰ্ট নহয় বুলি কৈছে, কোনটো অংশ নহয় বুলি কৈছে। আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰট'কলটো অংশ নহয়। আৰু প্ৰট'কলটো জাভা, C++ আদি লেংগুৱেজবোৰত ইউজ কৰা হয় প্ৰট'কলছবোৰ। আৰু 75 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ ইমেইল এটেচমেণ্ট। ইমেইল এটাচমেণ্ট কাক কোৱা হয়। আৰু ইয়াৰ অপশ্যনবোৰ আছে এ ৰিচিট সেন্ট বাই ৰিচিপেণ্ট, এ সেপাৰেট ডকুমেণ্ট ফ্ৰম আনাদাৰ প্ৰগ্ৰাম সেন্ট এলং উইথ ইমেইল মেছেজ, এ লিষ্ট অফ CC অৰ BCC ৰিচিপেণ্টছ। আৰু ডি নম্বৰটো হৈছে নন অফ দ্য এবভ। আৰু ইয়াৰ উত্তৰটো হ'ব এ সেপাৰেট ডকুমেণ্ট। এটাচমেণ্ট সেন্ড কৰা বুলি কোৱা হয় যাক, যেনেকৈ PDF ফাইল বা JPG ফাইল সেন্ড কৰা হয়, তেনেধৰণৰ সেন্ড কৰা ফাইলবোৰক, মেছেজৰ লগত সেন্ড কৰা ফাইলবোৰক এটাচমেণ্ট বুলি কোৱা হয়, নিশ্চয় জানে। 76 নম্বৰ প্ৰশ্নটো হ'ল দ্য মেইন চাৰ্কিট বৰ্ড ইনচাইড এনি PC ইজ কল্ড। আৰু অপশ্যনবোৰ হৈছে চাৰ্কিট বৰ্ডক কি বুলি জনা যায়। এটা কম্পিউটাৰৰ বা পাৰ্চনেল কম্পিউটাৰ PC মেইন চাৰ্কিট বৰ্ডক কি বুলি জনা যায়। আৰু ইয়াৰ অপশ্যনবোৰ হৈছে SMPS, প্ৰচেছিং ইউনিট, মাদাৰ বৰ্ড আৰু অল অফ দ্য এবভ। আৰু ইয়াৰ উত্তৰটো হ'ব মাদাৰ বৰ্ডক, যি চাৰ্কিট বৰ্ড মেইন চাৰ্কিট বৰ্ড হয়। আৰু আগবাঢ়ো 77 নম্বৰ প্ৰশ্নৰ ফালে। টু চেঞ্জ দ্য পেজ মাৰ্জিনছ নিড টু ক্লিক এট। যদি পেজ মাৰ্জিনটো চেঞ্জ কৰিব লগা হয় তেতিয়া কিহত ক্লিক কৰিব লগা হয়। পেজ মাৰ্জিন মানে A4 ধৰি লওক পেপাৰ আছে, ইয়াত পেজ মাৰ্জিন মানে এনেকুৱা ধৰণৰ যি পেজ মাৰ্জিনছবোৰ থাকে, গতিকে এনেধৰণৰ বস্তু হয়। গতিকে পেজ মাৰ্জিনটো চেঞ্জ কৰিবৰ বাবে তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো অপশ্যনত ক্লিক কৰিব লাগিব বুলি কৈছে। আৰু ইয়াত অপশ্যনবোৰ আছে হোম, ইনচাৰ্ট, পেজ লেআউট আৰু ডিজাইন। আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব পেজ লেআউট। পেজ লেআউটত ক্লিক কৰি পেজ ছেটআপত যাব লাগে। পেজ লেআউটৰ পিছত পেজ ছেটআপত যাব লাগে। আনহাতে পেজ ছেটআপৰ পিছত মাৰ্জিন অপশ্যনটো আহে, মাৰ্জিন। গতিকে মনত ৰাখিব। আৰু এনেধৰণৰ কম্পিউটাৰৰ যেতিয়া SIৰ কুৱেশ্যন আছিলে, এনেধৰণৰ কুৱেশ্যনে সোধা হৈছিলে পেজ মাৰ্জিন, পেজ লেআউট এইবোৰ। কম্পিউটাৰৰ যেতিয়া অল ফেজ পাছ কৰাৰ পিছত কম্পিউটাৰ এক্সামটো হয়, যোনটো 20 মাৰ্কৰ এক্সাম আছিলে আগৰবাৰ, এইবাৰ এইটো উঠাই দিয়া হৈছে SIৰ ক্ষেত্ৰতো। গতিকে মনত ৰাখিব এনেধৰণৰ কুৱেশ্যনবোৰ আহে এক্সামবোৰত। 78 নম্বৰ প্ৰশ্নটো হ'ল হুইচ প্ৰগ্ৰাম ইজ ৰেছপনচিবল ফৰ কনভাৰ্টিং হিউমেন ৰিডেবল চ'ৰ্চ টু মেচিন ৰিডেবল কোড। হিউমেনছে ৰিড কৰিব পৰা, অৰ্থাৎ যি হিউমেনছে কোড কৰে সেইটো মেচিন ৰিডেবল কোডলৈ চেঞ্জ কৰিবলৈ কোনটো প্ৰগ্ৰাম ব্যৱহাৰ কৰা হয়। আৰু ইয়াত উত্তৰটো হ'ব কম্পাইলাৰটো ব্যৱহাৰ কৰা হয়। আৰু এইটো অকণ টাফ কুৱেশ্যন হয়, গতিকে এনেধৰণৰ কুৱেশ্যনৰ আশা কৰিব নোৱাৰি যিবোৰ টাফ হয়। গতিকে এইবোৰ আপুনি ইগন'ৰ কৰিব পাৰিব, যিহেতু ইয়াত মাজতে আহি গৈছে, মই কৰাই গৈছোঁ। 79 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য অফিচিয়েল মেস্কট অফ খেলো ইণ্ডিয়া ইউথ গেম 2020। খেলো ইণ্ডিয়া ইউথ গেম 2020 যোনটো হৈছিলে,
তাৰ অফিচিয়েল মাস্কট কোনটো আছিলে আৰু ইয়াৰ উত্তৰটো হ'ব বিজয়া আছিলে অফিচিয়েল মাস্কট আনহাতে 80 নম্বৰ প্ৰশ্নটো হ'ল The 2022 Commonwealth Games is scheduled to be held in যি 2022 কমনৱেলথ গেমটো ক'ত হ'ব ক'ত অনুষ্ঠিত কৰা হ'ব খুদিছে আৰু ইয়াত অপচনবোৰ আছে কেপ টাউন নিউ দিল্লী বাৰ্মিংহাম আৰু ডাৰবান আৰু ইয়াৰ উত্তৰটো হ'ব বাৰ্মিংহামটো কাৰেক্ট অপচন হ'ব ইয়াৰ আৰু 2022ত বাৰ্মিংহামত আয়োজন কৰা হ'ব আনহাতে 2018ত যি কমনৱেলথ গেমছ হৈছিলে সেইটো অষ্ট্ৰেলিয়া বা গোল্ড কোষ্টত আয়োজিত কৰা হৈছিলে অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত আনহাতে অলিম্পিক্স 2024ক পেৰিছত অনুষ্ঠিত কৰা হ'ব আনহাতে 2028ত অলিম্পিক্সটো লছ এঞ্জেলিছত কৰা হ'ব আৰু 2020ৰ যোনটো হৈছিলে 2021ত 2020ৰ টকিঅ' অলিম্পিক্সটো 2021ত হৈছিলে আৰু সেইটো হৈছিলে টকিঅ'ত গতিকে ইমানে আছিলে আজিৰ ভিডিঅ'টো থেংক ইউ